চাবুৱা লাহোৱাল বিধানসভাৰ অন্তৰ্গত গাঁও বাগিচা সামৰি দৰিদ্ৰ পৰিয়ালৰ মাজত চিকিৎসাৰ বাবে চৰকাৰী পুঁজিৰ চেক বিতৰণ বিধায়ক বিনোদ হাজৰিকাৰ। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দৰিদ্ৰ পৰিয়ালৰ লোকক সকাহ দিয়াৰ উদ্দেশ্যে আজি বিধায়ক বিনোদ হাজৰিকাৰ কাৰ্যালয়ত একোখনকৈ চেক প্ৰদান কৰা হয় হিতাধিকাৰীৰ মাজত। চেক বিতৰণ সম্পন্ন কৰি বিধায়ক হাজৰিকাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। সেইকাৰণে আপোনালোকক এইকাৰণে সজাগ কৰিছোঁ আজি এই চেকখন দিয়াৰ লগতে যাতে আপোনালোকে যিসকলে অৰুণোদয় পাই আছে সেইসকলক নতুনকৈ এপ্লাই কৰিবৰ কাৰণে ফৰ্মখিনি আপোনালোকৰ পঞ্চায়তৰ প্ৰতিটো বুথত আমি 4জনকৈ তেনেকুৱা মানুহ চিলেকশ্যন কৰি দিছোঁ যিসকলে আপোনালোকক আমাৰ গাঁৱৰ সেই পৰিয়ালসকলেই হওক বাগিচাৰ চাহ শ্ৰমিকৰ পৰিয়ালসকলেই হওক বিভিন্ন সময়ত বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আমাৰ যিবিলাক চৰকাৰী চিকিৎসালয়ত ভৰ্তি হৈ থাকে সেইসকলক আমি আৰ্থিকভাৱে কিছু সকাহ দিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা আমাৰ বিধায়কসকলৰ যোগেদি আমি CM ৰিলিফ ফাণ্ডৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰীৰ যিটো ৰিলিফ ফাণ্ড আছে তাৰ পৰা আমি কিছু আৰ্থিক সাহায্য আমি সেই পৰিয়ালসকলৰ হিতাধিকাৰীসকলক আগবঢ়াওঁ। আজি ঠিক ইয়াৰ ব্যতিক্ৰম নহয়, আজিও ভালে সংখ্যক তেনেকুৱা হিতাধিকাৰীক ইতিমধ্যে আজি এই চেক প্ৰদান মোৰ অফিচৰ প্ৰাংগণত আজি দিয়াৰ ব্যৱস্থা কৰিছোঁ। তো মই আশা কৰিছোঁ যে এই ধৰণে সদায় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গাঁৱত বসবাস কৰা সেই দৰিদ্ৰ সীমাৰেখাত থকা পৰিয়ালসকলে হওক বাগিচাৰ চাহ শ্ৰমিকৰ পৰিয়ালসকলে হওক তেওঁ যে সেই মানুহখিনিৰ কথা চিন্তা কৰিছে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই সকলো ৰাইজৰ হৈ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট ৰিপাব্লিক এনি।